বগা শাৰী পিন্ধি থকাজনী হৈছে ললিতা। ললিতাই গিৰিয়েক নোহোৱাকৈ দুয়োজনী ছোৱালীকে ডাঙৰ দীঘল কৰিছিল। ললিতাই জানে পিতৃৰ অবিহনে ছোৱালী ডাঙৰ কৰাটো কিমান ডাঙৰ কাম, কিমান কঠিন। সঁচাকৈ ললিতা, তই তোৰ ছোৱালীকেইজনীক বৰ ধুনীয়াকৈ ডাঙৰ দীঘল কৰিলি। আমি জানো বাপেকৰ অবিহনে ছোৱালী ডাঙৰ কৰাটো বহুত কঠিন কাম। তই বহুত কষ্ট কৰি সিহঁত দুজনীক ডাঙৰ দীঘল কৰিছ। সিহঁত দুজনী যিমান মৰম চেনেহ, ভগৱানে সিহঁত দুজনী মৰম চেনেহ সদায় অটুট ৰাখক। তাকেও সময়ৰ লগে লগে দুয়োজনী বহুত সোনকালে ডাঙৰ হ'ল। জন্ম হোৱা মনতেই আছে। তাৰ পাছত ৰুণ আৰু জোন দুয়োজনী সংস্কাৰেৰে ভৰা ছোৱালী ৰুমৰ ভিতৰৰ পৰা একেলগে ওলাই আহিল। খুৰী, আমাৰ সেৱা গ্ৰহণ কৰিব খুৰী। যুগ যুগ জীয়াই থাক। বৰ সংস্কাৰী দেই ছোৱালীকেইজনী। ললিতা, মানিব লাগিব কিন্তু দেই তোক। সঁচাকৈ তোৰ ছোৱালীকেইজনী বৰ সংস্কাৰী। ইহঁতৰ নিচিনা ছোৱালী থাকিলে গোটেই ঘৰখনে ভাল লাগি থাকে। ৰুণ আৰু জোন বৰ লখিমী ছোৱালী, আৰু ইহঁত কেইজনীৰ মাজত ইমান মৰম চেনেহ। বহুত ভাল কাৰণেতো ইহঁত দুজনীৰ মাজত ইমান মিলা প্ৰীতি। নহ'লেনো আজিকালি বাইক ভনীয়েকৰ মাজত ইমান মৰম চেনেহ ক'ত পোৱা যায়। ইহঁতৰ ওপৰত যাতে কাৰোৱে নজৰ নালাগক। ভগৱানে ৰুণ আৰু জোনক সদায় ভাল কৰক। সঁচাকৈ হিমা, ইহঁত দুজনীৰ কাৰোৰে যাতে নজৰ নালাগে। মা, মই অকণমান ওলাই যাওঁ। ময়ো যাওঁ মা। দুয়োজনীৰ মাজতে কিমান মৰম চেনেহ আছে সেইটো মইহে জানো। আচলতে দুয়োজনীকে সৰুৰে পৰা ডাঙৰ দীঘল কৰিলো যে। ভালেই হওক দে, কাৰোৱে নজৰ নালাগক সিহঁত দুজনী। ৰুণ আৰু জোন যেতিয়া মানুহৰ মাজৰ পৰা ঘৰৰ বাহিৰত ভৰি থয়, দুয়োজনীয়ে ৰাক্ষস ৰূপ ধাৰণ কৰে। ইজনীয়ে সিজনীয়ে বহুত কাজিয়া লাগে। ৰুণ, কালি যিযোৰ ড্ৰেছ লৈছিলি মই তেনেকৈয়ে জ্বলাব লাগিব। মই তোতকৈ 3 বছৰ ডাঙৰ আৰু মোক নাম কাঢ়ি মাত। তোক বা বুলি ক'বলৈ মনে নাযায় দন্দুৰিজনী। আৰু তই মোক হাত কেনেকৈ লগালি হা? কেনেকৈ সাহস হ'ল হা মোক মাৰিবলৈ? তাৰ পাছত দুয়োজনীৰে বহুত কাজিয়া হয়। তয়ো মোক হাত উঠালি হা? আজি মেচখন কোনে জিকিব বাৰু? ডাঙৰজনী নে সৰুজনী? আগৰ পৰাই দেখোন সৰুজনীয়ে ডাঙৰজনীক মাৰপিট বেছিকৈ কৰি থাকে, তাই জিকে। সকলোৱে চাই এনজয় কৰি আছে যে। কাজিয়াখন ভাঙি দিলেই হ'ল দুয়োজনীৰ। তই মোক চৰ মাৰিবলৈ সাহস কেনেকৈ পালি? ইহঁত দুজনী কাজিয়াখন ভাগক কোনোবাই। ঐ হ'ব দে, তই মাজতে কিলিংখপ মাৰিব নালাগে। সিহঁত দুজনী কাজিয়া লগাটোতো আমাৰ কাৰণে মনোৰঞ্জনৰ কথা। ভালেই পাওঁ, লাগক আৰু লাগক। ললিতাৰ জীয়েককেইজনী কাজিয়া লাগি মৰি যাওক। ৰুণ আৰু মাৰাতাই তোমাক চৰ মাৰিছে। আজি তোক মই মোক নাম কাঢ়ি মাতিবলৈ আহ তই? মা, বচোৱা। ৰুণে মোক চুলি ধৰিছে, মাৰিছে। বচোৱা মা। ইহঁত কেইজনীৰ বা কি হ'ল, আকৌ কাজিয়া লাগিব হ'লেই মানে। কোনোবা ওচৰ চুবুৰীয়াৰ বৰ বেয়াকে কাজিয়া লাগিছে চাগে। হিমায়ো গম পাব এতিয়া ইহঁত কেইজনীৰ আচল চৰিত্ৰটোৰ কথা। ললিতা, তই কাম এটা কৰিবি, এই ওচৰ চুবুৰীয়া মানুহবিলাকৰ পৰা অকণমান ইহঁত দুজনীক আঁতৰাই ৰাখিবি। নহ'লে ৰুণজন দুয়োজনী বেয়া হৈ যাব। বলচোন কোনে লাগিছে চাওগৈ। হিমা শুনচোন। চব গম পাব এতিয়া আৰু শেষ আৰু। তোক মই আজি চুলিত ধৰি চুলি উঘলি পেলাম। তই মোক মাৰ পৰা এনে কথা শুনাই থাক। ৰুণ আৰু জোন বহুত সংস্কাৰী বুলি কৈছিলে দেখোন, আৰু ইহঁত কেইজনীয়ে দেখোন কাজিয়া কৰিছে। মই আকৌ ওচৰ চুবুৰীয়া কোনোবা বুলিয়ে ভাবিছিলো। ৰুণ, জোন, ঐ এৰচোন তহঁত কেইজনী। যা, ক'ত যাবলৈ ওলাইছ দুয়োজনী বেলেগ কৈ যা। আৰে ইহঁত কেইজনী চোন অলপ আগতে বহুত মৰমেৰে আছিল। কাজিয়া বেচাল একো নকৰাকে আছিলে, আৰু বাহিৰত আহিয়ে এনেকৈ কাজিয়া কৰিছে যে। কাজিয়া নকৰে, সিহঁত কেইজনীহে কাজিয়া নকৰে। দুয়োজনী বাই ভনীৰ তামাম কাজিয়া। আৰু ললিতাই দুয়োজনীকে কাণত ধৰি ভিতৰলৈ লৈ যায়। বল তহঁত কেইজনী বলচোন ভিতৰলৈ আজি। বল আমি ঘৰলৈ যাওঁগৈ। ইহঁত কেইজনীক আজি ঠিক দিব। তহঁত কেইজনীৰ লগত মোৰ শান্তি নোহোৱা হৈ গৈছে আৰু গোটেই চুবুৰীৰ মাজত তহঁতে মোৰ নাকটো কাটি পেলাইছ। নাকটো মই কাটি পেলোৱাৰ সমান লাজ পাইছোঁ। তহঁতে কেতিয়াও বুজি নাপাওঁ আচলতে তহঁতৰ দুজনী কি হয় মানে। অনবৰতে কাজিয়াই কৰি থাকো তহঁতে যে। মা, প্ৰথমতে তোমাৰ ডাঙৰ ছোৱালীয়ে মোক মাৰিছিলে, তোমাৰ ডাঙৰ ছোৱালীয়ে মোক হাত উঠাইছিলে। ঐ মইতো কৈছিলোঁ নে নাই তই মোক বা বুলি মাতিবি বুলি, পাহৰিলি নেকি? চুৰেলজনী কৰবাৰ তই মোক চুৰেল বুলি ক'লি। সিহঁত দুজনীয়ে আকৌ কাজিয়া লাগিবলৈ আৰম্ভ কৰে। তাইক বা বুলি মাতিব লাগে। যাচোন এৰ। ৰুণ, জোন এৰচোন। আৰু মাকে দুয়োজনীকে বেলেগ কৰি দিয়ে। তেতিয়াহে কাজিয়াখন অকণমান ভাঙে। যেতিয়া দেখি অনবৰতে কাজিয়া মোৰ মানে ইহঁতৰ লগত শান্তি নোহোৱা হৈ গৈছে। ললিতা, মই ভাবিছিলোঁ ইহঁত দুজনী বাই ভনীৰ মাজত বহুত মৰম চেনেহ আছে আৰু কাজিয়াই নকৰে বুলি ভাবিছিলোঁ, কিন্তু কথা দেখোন বেলেগহে।
কিন্তু মই ভবাৰ দৰে ইহঁত নিশ্চয় বেলেগ। ইমান কাজিয়া লগা বাই ভনী মই কেতিয়াও দেখা নাই দেই। তোমালোক দুজনীতো নিজৰে বাই ভনী, তেতিয়াহ'লে সতীয়া বাই ভনীৰ নিচিনা কিয় ইমান কাজিয়া? কাজিয়া নকৰাকৈ থাকিব নোৱাৰা তোমালোকে? গোটেই চুবুৰীৰ আগত কাজিয়া লাগিছা, লাজ নোপোৱা নে তোমালোকে? ইমান ডাঙৰ হলাহি। সীমা, মই দুয়োজনীকে বুজাই বুজাই ভাগৰি পৰিছোঁ। কি হৈছে ইহঁত দুয়োজনী? কিমান বুজাইছোঁ? তহঁতেতো সতীয়া ছোৱালী নহয়, সতীয়া বাই ভনী নহয়, এনেকৈ যে কাজিয়া কৰি থাকোঁ অনবৰতে। বেলেগ এখন ঘৰত বিয়া দিলে এখন ঘৰ ধৰি খাব লাগিব, আৰু সিহঁতৰ এতিয়া কাজিয়াই নভঙা হ'ল। সিহঁত দুজনীৰ মাজত কোনো বুজা পৰাই নাই। এনেকৈ হ'লে কেনেকৈ হ'ব কচোন সীমা? ৰুণ, জোন, তহঁত দুজনীয়ে কচোন। ৰুণ, তোৰ মা বেলেগ নে জোন তোৰ মা বেলেগ? তহঁতৰতো মা একেজনী মাকৰ দুইজনী সন্তান, তেনেহ'লে ইমান কাজিয়া কিয়? এতিয়া ওচৰত আছোঁ কাৰণেহে। এজনে যদি বিয়া হৈ ক'ৰবালৈ যায়, এজনীয়ে লুকাই লুকাই কান্দি মৰিব। মই কান্দিম আৰু তাইৰ কাৰণে? নেভাৰ, কেতিয়াও নাকান্দো। আক থু, এনেকুৱা বা এজনী থকাতকৈ নথকাকৈ থকাই ভাল। তাই মোৰ কথা একো বুজিবলৈ চেষ্টা নকৰে। তইনো মোৰ কথা কেতিয়া বুজি পাৱ ভণ্টি? তোক কিমান বুজাইছোঁ, তই কেতিয়াবা বুজিবলৈ চেষ্টা কৰনে মোৰ কথাবিলাক? নিজৰ বাকজনী হিচাপে কিবা এষাৰ কথা ক'লেও তই মোক হাত দাঙি মাৰিবলৈ আহ। এইটো কি ভাল কথা হৈছে কচোন? কিন্তু মই বিয়া হৈ গ'লে এইকাৰণে অকণমানো নাকান্দো, কাৰণ তাই মোক অকণমানো ভালে নাপায়। তহঁত দুইজনীয়ে এটা কাম কৰিবি, দুইজনীয়ে মিলি মোৰ কাৰণে কান্দিবি। তহঁত নমৰিলেও তহঁতৰ কাৰণে মই এদিন হ'লেও মৰি যাম। আৰু সিহঁত দুজনী তাৰ পৰা গুচি যায়। হ'ব দে ললিতা, নাকান্দিবি, তই চিন্তা নকৰিবি, সকলো ঠিক হৈ যাব। মোৰ ওচৰত এটা উপায় আছে, শুনচোন। মোৰ ওচৰত এটা উপায় আছে। ডাঙৰ ছোৱালী ৰুণক বিয়া দি দে। দুইজনীয়ে ইজনী সিজনীৰ পৰা আঁতৰত থাকিলেহে সিহঁতৰ মৰম চেনেহবোৰ উপলব্ধি হ'ব। সিহঁতৰ এই কাণ্ড কাৰখানাবিলাক ভাল হ'ব। তই ঠিক কথাই কৈছ সীমা, এইটোৱে কৰিব লাগিব। এইটোৰ বাহিৰে বেলেগ একো উপায় নাই। ইহঁত দুইজনীক কাজিয়া মই আৰু এনেকৈ চাই থাকিব নোৱাৰোঁ। কেতিয়াবা মৰামৰি হ'ব ইহঁত দুইজনী, কিন্তু বেলেগে ভাঙিবলৈ নাহে। ওচৰ চুবুৰীয়া সকলোৱে ভালহে পায় সিহঁত দুইজনীক কাজিয়া কৰিলে। হ'ব দে, তই মই কৰা কথাটো কৰ, আৰু ল'ৰা এটা চা ভালকৈ। চাওঁ দিয়া মা, ভালদৰে থাকিবা। হ'ব দে মাজনী, তই চিন্তা নকৰিবি। অকণমান ৰখচোন, ভনীয়েৰকো লগ কৰি যা, তাই চাগে তোক লগ কৰিবলৈ আহিবই। হ'ব দিয়া মা, মোৰ দেৰি হৈছে। দৰা ৰখি আছে বহুত সময়ৰ পৰা নহয়, আৰু বৰযাত্ৰীও ৰখি আছে। মই যাওঁ দিয়া। ক'ত বা আছে তাই? হ'ব দিয়া মা, মই কৈছোঁ নহয়, তাইৰ কথা তুমি চিন্তা কৰিব নালাগে। মই যাওঁ দিয়া। ৰুণ, আজি বাহিৰৰ ইমান এটা ডাঙৰ দিন, তই তাইক বিদায় নকৰি ইয়াত আছ যে চিগাৰেট জ্বলাই পেলাই? চটৰ ওপৰত আহি পেলাই তই চিগাৰেট খাই আছ? সেইজনী মোৰ ভণ্টিহে, মই ইমান ড্ৰামা চামা কৰিব নোৱাৰোঁ দেই। কন্দাৰ অভিনয়টো মই একেবাৰে কৰিব নোৱাৰোঁ। মোৰ একেবাৰে এক্সৰ বিয়া হোৱা নাই নহয়, মই তাত গৈ একেবাৰে কান্দি কুটি হাহাকাৰ কৰিবলৈ। কি যে নহয় তই, আজিৰ দিনটোতো এনেকুৱা কথা। হ'ব দে, বাদ দে। হ'ব দে মানে মোৰ দেৰি হৈছে, মই যাওঁ। ক'ত যাওঁ? অকণমান ৰখ আকৌ। নালাগে, তই ইয়াতে থাক, মই যাওঁ। বেয়াই পালে হ'বলা ৰিমাই। তাত গ'লে মই একেবাৰে কান্দিব কুটিব লাগিব। নাকান্দিলেও মানুহে ভাল নাপাব, সেইকাৰণেহে যোৱা নাই মই। আমাৰ বৌজনী সঁচাকৈ বহুত ধুনীয়া দেই। থেংক ইউ চুইটি। বৌ, মোৰ উপহাৰটো দিয়া আকৌ, তেতিয়াহে ভিতৰলৈ সোমাব পাৰিবা। হ'ব দিয়া, দিম। এইখিনি লোৱা, 5,000 টকা। বাপৰে, 5,000! বৌ, মোক ইমানবিলাক পইচা নালাগে। মোক খালি এযোৰ ভাল কাপোৰ কিনিবলৈ 2,000 টকা দিলেই হ'ল। লৈ লোৱা না বৌ। নালাগে তুমি মোক ইমানবিলাক পইচা দিবলৈ, তোমাৰ কিবা বিপদ আপদ হ'ব পাৰে, লৈ থোৱা। মোক খালি 2,000 এটা দিলেই হ'ল বৌ। তাৰপাছত জোনৰ ভৈনীয়েক ৰুণলৈকে মনত পৰে। হে ভগৱান, তোমাৰ যি মন যায় তুমি তাকে কৰিবা, কিন্তু অহা জনমত মোৰ এজনী বাৰ দৰে একো বা নিদিবা। এনেকুৱা এজনী ভিক্ষাৰী বা নহ'লেও হ'ব। মই পাৰ্টিত যাব ওলাইছোঁ আৰু এটা পইচাও দিব নোৱাৰে। ভৈনীয়েক ৰুণৰ কথা শুনি বাইকৰ দয়া উপজে আৰু 2,000 টকা তাইৰ হাতত দিয়ে। হে ভগৱান, এনেকুৱা নিচিনা এজনী বা নহ'লেও হ'ব। 2,000 টকা এটা উলিয়াই একেবাৰে ঋষিমুনিৰ দৰে ভাবি আছে। বাই ক'ৰবালৈ ওলাই গ'লেহে গম পাব, বৰিং বা। ভৈনীয়েকৰ কথা শুনি জোনে আৰু 2,000 টকা তাইক দিয়ে। 4,000 টকা দিছোঁ।
ইমান ধুনীয়াকৈ মোৰ সাঁচতীয়া পইচাকেইটা দিছোঁ তাই মোক এটা থেংকছো দি যাব নোৱাৰে। কি যে ভণ্টি এজনী পালোঁ নহয় মই। চুইটি, ভণ্টি তুমি সঁচাকৈ বহুত ভাল। শুনা, মোৰ ঠাইত আৰু কেইটামান আছে, সেইকেইটাও লৈ লোৱা। ইমানবিলাক দিছাই বৌ, মোক আৰু নালাগে। মই কৈছোঁ লৈ লোৱা। ভাবিবা আৰু তোমাৰ নবৌৰ ফালৰ পৰা বহুত ধুনীয়া গিফ্ট বুলি। ধুনীয়া চাই তুমি কি লাগে লৈ ল'বা। অহ, থেংক ইউ বৌ। সঁচাকৈ তুমি বহুত 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 ভাল। বৌ, তুমি মোক নিজৰ ননদ বুলি কেতিয়াও নাভাবিবা, নিজৰ ভণ্টি বুলি ভাবিবা। তুমি কেতিয়াও চিন্তা নকৰিবা বৌ। তোমাৰ ছিক্ৰেটবিলাক সদায় মই মোৰ অন্তৰৰ ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিম। ডণ্ট ৱৰি, ইউ কেন ট্ৰাষ্ট মি বৌ। হ'ব দে মাজনী, বৈৰক ভিতৰলৈ লৈ আহ। অঁ মা, গৈছোঁ। ব'লা বৌ, ভিতৰলৈ ব'লা। মই তোমালোকৰ ৰুম ধুনীয়াকৈ সজাই থৈছোঁ। হয়নে ভণ্টি? অঁ বৌ। দাদা ব'ল আকৌ। অঁ ভণ্টি ব'ল। মা, মোৰ সেৱা গ্ৰহণ কৰিব। হ'ব মাজনী, বোৱাৰী, মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে। এইখন ঘৰ আজিৰ পৰা তোমাৰ ঘৰ। সকলোকে আজিৰ পৰা নিজৰ বুলিয়ে ভাবিবা। সকলোবিলাক নিজৰ নিচিনাকৈ কৰিবা, নিজৰ নিচিনাকৈ খাবা, চাবা, তোমাৰ বহুত সুখ হ'ব। ঠিক আছে বাৰু মা, এতিয়া যোৱা ভিতৰলৈ। বোৱাৰীজনী বহুত ভাল হ'ব, দেখাই শুনায়ো ইমান ধুনীয়া।